কাহৰ পৰা সোনকালে আৰাম পাবৰ কাৰণে মই আজি আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা দৰৱ যিটো দৰৱ মাত্ৰ এবাৰ খোৱাৰ পাছতে আপোনালোকৰ 50% কাহ কমি যাব। হাই ফ্ৰেন্ডস, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা ভিডিঅ'। বৰ্তমান ঠাণ্ডাৰ দিন যাবলৈ ধৰিছে আৰু আৰম্ভ হ'বলৈ ধৰিছে গৰমৰ দিন। এই সিজন চেঞ্জিঙৰ সময়ছোৱাত বহুত মানুহৰে জ্বৰ, কাহ, চৰ্দি, নাক বন্ধ হোৱা, ডিঙিত কফ জমা হোৱা এইবোৰ দেখিবলৈ পোৱা গৈছে। সেই কাৰণে সেই কাহৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মই কেইদিনমানৰ আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টোত মই এটা কাহৰ দৰৱ আপোনালোকক বনাই দেখুৱাইছিলোঁ আৰু সেই দৰৱটোত মই গুড় ব্যৱহাৰ কৰিছিলোঁ। তাতে কেইটামান কমেণ্ট আহিছিলে যে চুগাৰ থকা মানুহৰ বাবে কোল্ড কফ চৰ্দিৰ কাৰণে কিবা এটা উপায় দিব লাগে। তাকে মই আজি এই ভিডিঅ'টোত লৈ আহিছোঁ। আজি মই আপোনালোকলৈ এটা খুব বঢ়িয়া কফ চিৰাপ লৈ আহিছোঁ, যিটো কফ চিৰাপ ময়ো খাই থাকোঁ, প্ৰায়ে খাই থাকোঁ। কফ আহিলেই মই সেই দৰৱটো বনাই খাওঁ আৰু প্ৰায় আধা ঘণ্টামানৰ পিছত 50% কাহে কমি যায়। গতিকে সেই দৰৱটোকে মই আপোনালোকৰ বাবে লৈ আহিছোঁ, যিটো দৰৱ আপোনালোকৰ চুগাৰ থকা নথকা সকলোৱে খাব পাৰিব। চুগাৰ থকা সকলে কেনেকৈ খাব লাগে, চুগাৰ নথকা সকলে সেই দৰৱটো কেনেকৈ বনাই খাব লাগে, সেইটো মই আজি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম। কাহৰ বাবে বহুতো দৰৱো আছে, কফ চিৰাপো আছে, কিন্তু সেই দৰৱবোৰ বা কফ চিৰাপবোৰ দীঘলীয়া সময়ৰ কাৰণে যদি ইউজ কৰি থকা হয় বা বাৰে বাৰে খাই থকা হয়, তেতিয়াহ'লে আমাৰ শৰীৰটোৰ কাৰণে ভালতকৈ বেয়াহে হয়। কাৰণ যিবোৰ কফ চিৰাপ তাত এলকহল মিহলোৱা হৈ থাকে। এলকহল দীঘলীয়া সময়ৰ কাৰণে ইউজ কৰাটো ভাল নহয়, আপোনালোক সকলোৱে জানে। এই কাহৰ পৰা সোনকালে আৰাম পাবৰ কাৰণে মই আজি আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা কাহৰ দৰৱ। ব'লক চাওঁ এই ঘৰুৱা কাহৰ দৰৱটো কি বস্তুৰে কেনেধৰণে বনাওঁ চাওঁ ব'লক। এই কাহৰ দৰৱটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব, ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। তে আহক এই কাহৰ দৰৱটো কেনেকৈ বনাওঁ চাওঁ ব'লক। এই কাহৰ দৰৱটো বনাবলৈ মই প্ৰথমেই ল'লোঁ এয়া এটুকুৰা হালধি টুকুৰা। হালধি টুকুৰা মই যিমানটো লৈছোঁ সিমানটোৱে ল'ব, এবাৰ খাব জোখাৰে। ইয়াৰ পাছত মই লৈছোঁ এটুকুৰা আদা। আদা টুকুৰাও মই যিমানটো পৰিমাণে লৈছোঁ সিমানটো পৰিমাণে ল'ব। কাহ কম কৰিবলৈ হালধি খোৱা বহুত ভাল হয়। হালধিত ঔষধি গুণ আছে বুলি আমি সকলোৱে জানো, নহয় জানো? ইয়াত এণ্টিবেক্টেৰিয়েল, এণ্টি ইনফ্লেমেটৰী, এণ্টি অক্সিডেণ্ট গুণ থাকে, যাৰ কাৰণে আমাৰ বডিত থকা ইমিউনিটি পাৱাৰটো বঢ়োৱাত সহায় কৰে, ইমিউনিটি পাৱাৰটো মজবুত কৰাত সহায় কৰে। চৰ্দি কাহ দূৰ কৰিবলৈ হ'লে এই হালধিৰ লগত আৰু কেইবিধমান বস্তু মিলাই খাব লাগিব, যিকেইবিধ বস্তু মই আপোনালোকক ভিডিঅ'টো পিছলৈ দেখুৱাম। এতিয়া মোৰ এয়া বাকলিখিনি গুচাই হৈ গ'ল। আদাৰো মই বাকলি গুচাই ল'লোঁ। এই আদাও আমাৰ বডিৰ ইমিউনিটি পাৱাৰটো বঢ়োৱাত সহায় কৰে আৰু কাহৰ বাবে আদা খোৱাও বহুত ভাল হয়। এই কাহৰ দৰৱটো বনাবলৈ আমাক আৰু কেইবিধমান বস্তু লাগিব, তাৰে ভিতৰত মই লৈছোঁ এয়া লং 4টা আৰু এইফালে লৈছোঁ জালুক এয়া 11টা জালুক আৰু এইফালে লৈছোঁ 6-7টামান তুলসী পাতৰ আগ। ইয়াৰ পাছত মই লোৱা লংকেইটা এয়া লৈছোঁ আৰু এডাল খুন্দনা বাৰীয়ে মই এতিয়া লংকেইটা অলপ থেতালি ল'ম। এই লঙত এণ্টিছেপ্টিক, এণ্টি মাইক্ৰবিয়েল গুণ থাকে, যিটোৱে চৰ্দি কাহ দূৰ কৰাত সহায় কৰে, আমাৰ বডিৰ ইমিউনিটি পাৱাৰটো বঢ়োৱাত সহায় কৰে। ইয়াৰ উপৰিও লং খালে আমাৰ হজম শক্তিও বঢ়োৱাত সহায় কৰে। এয়া মোৰ লংকেইটা থেতালি লোৱা হৈ গ'ল। লংকেইটা থেতালি লোৱাৰ পাছত মই লংকেইটা যেনেদৰে থেতালি লৈছোঁ তেনেকৈ জালুককেইটাও থেতালি ল'ম। লং আৰু জালুককেইটা সম্পূৰ্ণকৈ গুড়া কৰিব নালাগে, আধা গুড়া কৰি ল'লে হ'ব। জালুকতো এণ্টিবেক্টেৰিয়েল গুণ থাকে। চৰ্দি কাহত জালুক খালে সোনকালে চৰ্দি কাহ ভাল হয়, সেইকাৰণে মই এই দৰৱটোত জালুকো ব্যৱহাৰ কৰিছোঁ। এতিয়া মোৰ এয়া জালুককেইটা আধা থেতালি লোৱা হৈ গৈছে। এতিয়া মই আপোনালোকক বস্তুকেইটাৰ যিকেইটা জোখ দেখুৱাই আছোঁ, এবাৰ বনাই খাবৰ কাৰণে দেখুৱাই আছোঁ। এতিয়া মই জালুক আৰু লংটো থেতালি লোৱা হৈ গ'ল। ইয়াৰ পাছত মই এটা খুন্দনা আনিছোঁ আৰু এই খুন্দনাটোতে মই বাকলি গুচাই থোৱা যিটো হালধি টুকুৰা, সেই হালধি টুকুৰাটো এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। লোৱাৰ পাছত এই খুন্দনা বাৰীডালে মই এইটো অকণমান থেতালি ল'ম।
হালধি টুকুৰাটো আপোনালোকে মিক্সিটো পিচি ল'ব পাৰে, এনেদৰে খুননাটো পিচি ল'ব পাৰে, নহ'লে পিহনাত পিহি গুড়া কৰি ল'লেও হ'ব। যেনেকৈ পাৰে আপোনালোকে তেনেকৈ সুবিধা কৰি ল'ব। ইয়াৰ পাছত মই আনিলোঁ এটা কফি কাপৰে 1 কাপ পানী আৰু পানীটো দি ল'লোঁ এটা চচপেনত আৰু এই গুড়া কৰি থোৱা যিটো হালধি, সেই হালধিটো মই চচপেনটো পানীখিনিতে দি দিছোঁ। এই হালধিটো আপোনালোকে ৰসটো উলিয়াই চেপি পেলাই ৰসটো দিলেও হ'ব, নহ'লে আপোনালোকে এনেদৰে মই দিয়াৰ দৰে দিলেও হ'ব। আপোনালোকে যেনেকৈ সুবিধা পায় তেনেকৈয়ে দিব। এতিয়া মই আদা কেইটুকুৰাও ইয়াতে খুন্দি লৈছোঁ। আদা কেইটুকুৰাও অলপ থেতালি ল'ম, বেছি গুড়া নকৰোঁ। এইখিনিতে মই আপোনালোকক আৰু এটা কথা কওঁ, আপোনালোকৰ ঘৰত যদি কেঁচা হালধি নাথাকে তেতিয়াহ'লে আপোনালোকে ঘৰত খোৱা যিটো হালধি গুড়া, সেই হালধি গুড়াটো এচামুচ দি ল'লেও হ'ব। এতিয়া মোৰ এয়া আদাখিনি থেতালি লোৱা হৈ গ'ল। আদাখিনিও মই এই হালধি পানীখিনিতে মিহলাই দিছোঁ। এতিয়া মই এয়া তুলসী পাতকেইটা অলপ মোহাৰি ল'ম। এই তুলসীটো বহুত বেছিকৈ ঔষধি গুণ পোৱা যায়। কফৰ সমস্যা দূৰ কৰিবলৈ, চৰ্দি কাহ, গাৰ বিষ আদি দূৰ কৰিবলৈ তুলসী খোৱা বহুত ভাল হয়। তুলসীত এণ্টি এলাৰ্জিক গুণ থাকে। এতিয়া মই এয়া লং আৰু জালুকৰ আধা গুড়াখিনিও এই পানীখিনিতে দি লৈছোঁ। কফি কাপৰে 1 কাপ পানীত এই গোটেইখিনি বস্তু মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত মই গেছৰ ফ্লেমটো এয়া অন কৰি লৈছোঁ। গেছৰ ফ্লেমটো এতিয়া মই মিডিয়াম ফ্লেমত দি লৈছোঁ। মিডিয়াম ফ্লেমত দি লোৱাৰ পাছত এতিয়া মই এই চচপেনটো তুলি দিছোঁ। মিডিয়াম ফ্লেমত মই এতিয়া এই দৰৱটো বনাম। মিডিয়াম ফ্লেমত দিলে বেছিকৈ ভাল হয়, কাৰণ মিডিয়াম ফ্লেমত দিলে বস্তুখিনি খুব ধুনীয়াকৈ উতলিবলৈ সময় পায় আৰু যিমানে উতলিব সিমানেই এই পানীখিনিলে এই ঔষধি গুণবোৰ আহি যাব। সেইকাৰণে মিডিয়াম ফ্লেমত আপোনালোকে উতলাব আৰু লাহে লাহে উতলি থাকিবলৈ দিব। যেতিয়া উতলি থাকিব আপোনালোকে ঘনাই লৰাই থাকিব যাতে তলত বস্তুখিনি লাগি নাযায়গৈ। উতলি উতলি এয়া দেখিছেনে আধা হৈ গৈছেগৈ। এতিয়া মই মোৰ গেছৰ ফ্লেমটো অফ কৰি দিম। এই পানীখিনি উতলি উতলি আধা হ'বলৈ মোৰ 7 পৰা 10 মিনিট সময় লাগিলে। আপোনালোকেও সিমানখিনি সময় উতলিবলৈ দিব। উতলি আধা হোৱাৰ পাছত অকণমান সময় মই ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পাছত মই এতিয়া এখন চেকনি পাতি লৈছোঁ আৰু এই কাপটোতে মই এইখিনি চেকি লৈছোঁ। এইখিনি কেনেকৈ খাব লাগে মই আপোনালোকক পিছলৈ দেখুৱাই আছোঁ। এইখিনি খোৱাৰ নিয়ম আছে, কেনেকৈ খাব লাগে সেই নিয়ম মতে আপোনালোকে খালে বেছিকৈ সুফল পাব। এতিয়া মই সীতাখিনিও চেপি চেপি ইয়াৰ পৰা ৰসটো উলিয়াই ল'লোঁ। এতিয়া দেখিছেনে 1 কাপ পানী লৈছিলোঁ কিমানখিনি হৈ গ'ল, আধাতকৈও বেছি কমি গ'ল। এতিয়া মই এটা কফি কাপৰ পৰা এটা চাহ খোৱা কাপলৈ এইখিনি বাকি লৈছোঁ। চাহ খোৱা কাপটোত 1 কাপ হৈছে, কফি কাপটোত কিন্তু আধাতকৈও কম হৈছিলে। এতিয়া এই দৰৱখিনি আপোনালোকে যিসকলৰ ডায়েবেটিছ আছে আপোনালোকে এই মৌটো নিদিব। মই এতিয়া ইয়াত মৌ মিলাম। যিসকলৰ ডায়েবেটিছ নাই আপোনালোকে মৌ মিলাই খাব আৰু যিসকলৰ ডায়েবেটিছ আছে আপোনালোকে মৌ নিমিলাব। এতিয়া মই দৰৱটোত অকণমান মৌ মিলাইছোঁ, আধা চামুচ মৌ মিলাইছোঁ। যিসকলৰ ডায়েবেটিছ নাই আপোনালোকে আধা চামুচ মৌ মিলাই পেলাই খাব আৰু যিসকলৰ ডায়েবেটিছ আছে আপোনালোকে ইয়াত অকণমান ক'লা নিমখ মিলাই খাব। 2টা আঙুলি টিপাত যিমানকণ ক'লা নিমখ উঠে সিমানকণে আপোনালোকে মিলাই খাব। এতিয়া মোৰ এয়া কাহৰ দৰৱটো তৈয়াৰ হৈ গ'ল আৰু এই কাহৰ দৰৱটো দিনে কেইবাৰকৈ খাব লাগে, কেনেকৈ খাব লাগে, নিয়মবোৰ মই মোৰ ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। দেখিলে বন্ধু বান্ধৱীসকল, এই কাহৰ দৰৱটো মই কেনেধৰণে বনালোঁ আৰু এতিয়া এইটো কেনেধৰণে খাব লাগে সেইটো আপোনালোকক কৈ আছোঁ। এইটো আপোনালোকে ৰাতিপুৱা আহাৰ খোৱাৰ পাছত এনেধৰণে বনাই ল'ব। বনাই লৈ পেলাই খাব। আপোনালোকে এই দৰৱটো খাওঁতে ঠাণ্ডা কৰি নাখাব, কুহুমীয়া কৰি খাব, নহ'লে কুহুমীয়াতকৈ অকণমান গৰম কৰি খাব, ঠাণ্ডা কৰি নাখাব। আৰু এই দৰৱটো খোৱাৰ পাছত আপোনালোকে পানী নাখাব বা টেঙা নাখাব। এনেধৰণে আপোনালোকে বনাব। ৰাতিপুৱা আহাৰ খোৱাৰ পাছত 1 কাপ খাব আৰু ৰাতি আহাৰ খোৱাৰ পাছত ৰাতি শোৱাৰ আগত আপোনালোকে আকৌ এবাৰ বনাই ল'ব। এনেধৰণে খাব আৰু শুই থাকিব। এনেকৈ আপোনালোকে দিনটোত 2বাৰকৈ খাব পাৰে। এনেকৈ আপোনালোকে দিনটোত 2বাৰ খালে দেখিব পিছদিনাখনলৈ আপোনালোকৰ 70% কাহ কমি আছে। এইখিনি যেতিয়া আপোনালোকে খাব এঢোক এঢোককৈ পি খাব। বেছি স্পীডত বা বেছি খৰধৰকৈ খাই নিদিব। এঢোক এঢোককৈ আপোনালোকে গৰমে গৰমে পি খাব। যেতিয়া আপোনালোকে খাব আপোনালোকৰ ডিঙিয়েদি যেতিয়া বস্তুখিনি যাব তেতিয়া আপোনালোকৰ ডিঙিটো ভাল লাগি যাব। খুব বঢ়িয়া দৰৱ হয়। মই খাই থাকোঁ, মোৰ মিষ্টাৰ হ'লে মই বনাই খুৱাওঁ। এবাৰ বনাই খোৱাৰ পাছতে 50% 70% কাহে কমি যায়। গতিকে আপোনালোকে বনাই খালে প্ৰমাণ পাব, খাই চাব।
দৰৱটো খাই হৈ গ'ল আপোনালোকক মই খাইও দেখুৱালোঁ আজিৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ এই দৰৱটো খাই আপোনালোকৰ ফ্ৰেণ্ডৰ যদি কাহ হৈ আছে তেওঁলোকো উপকৃত হওক আপোনালোকো উপকৃত হওক গতিকে আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব ময়ো খোৱা হ'ল আৰু আপোনালোককো এই দৰৱটো বনাই দেখুওৱা হ'ল আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ